হয় চাওক, নতুন বছৰক আদৰি লোৱাৰ সময় সমাগত আৰু এই নতুন বছৰক আদৰাৰ সময়তে ডিমৌ প্ৰেছ ক্লাবে আয়োজন কৰিছে বনভোজৰ। মই এটা নৈসৰ্গিক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ব্ৰহ্মপুত্ৰৰ এৰাসুতিৰ কিনাৰত এই পশ্চিম পানীদিহিং অঞ্চলত ডিমৌ প্ৰেছ ক্লাবৰ সমূহ সতীৰ্থই সপৰিয়ালে আহি তেওঁলোকে বনভোজৰ আয়োজন কৰিছে আৰু মই কেমেৰা সহযোগীক নৈসৰ্গিক পৰিৱেশ দেখুওৱাৰ লগে লগে ইয়াতে আয়োজনসমূহ দেখুৱাব বিচাৰিছোঁ, কিয়নো যিসকল সাংবাদিক সকলো তেওঁলোকে 24 ঘণ্টাই তেওঁলোকে ব্যস্ত থাকিব লগা হয় আৰু পৰিয়ালক সময় দিবলৈ তেওঁলোকে যিহেতু যথেষ্ট কম সময় পায়, গতিকে এই অজুহাতে নতুন বছৰক আদৰাৰ অজুহাততে তেওঁলোকে সপৰিয়ালে আহি দিহিঙৰ ব্ৰহ্মপুত্ৰৰ এৰাসুতিৰ কিনাৰত তেওঁলোকে আনন্দ ফূৰ্তি কৰিছে। দেখিছে মাছ মাংস সকলো যোগাৰ কৰিছে। ইফালে গাহৰি পুৰি থকা হৈছে আৰু ইয়াতে চুঙাত হয়তো বিভিন্ন গাহৰি লাই শাক তেনেকুৱা ধৰণৰ দি থকা হৈছে আৰু তাৰ সমান্তৰালকৈ মই দেখুৱাম এইফালে বনাই আছে তেওঁলোকে। ইয়াতে মাছ হাঁহ মাংস সকলো যোগাৰ কৰিছে আৰু প্ৰেছ ক্লাবৰ সকলো সদস্যই এই দিনটো আচলতে একেলগে আনন্দ ফূৰ্তি কৰে। আৰু মোৰ সৈতে আছে প্ৰেছ ক্লাবৰ সম্পাদক শেখৰজ্যোতি দুৱৰী। মই তেখেতৰ ওচৰলৈ যাম। কি আয়োজন চলিছে ইয়াত? যথেষ্টখিনি আয়োজন কৰা হৈছে আৰু এতিয়া আমি গাহৰি পুৰিছোঁ, গাহৰি পুৰি সাজু কৰিছোঁ আৰু আমাৰ গোটেই প্ৰেছ ক্লাবৰ সদস্যসকলে এটা আড্ডা হয়, আমাৰ আত্মিক মিলন হয় আৰু আমি সকলোৱে একগোট হৈ আকৌ যাতে বা বাতৰিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ তাৰ আমাৰ এটা প্ৰচেষ্টা থাকে। আৰু এইবাৰ যিহেতু আমি এতিয়া 25ক বিদায় দিছোঁ আৰু 26ক আদৰণি জনাইছোঁ, সমগ্ৰ অসমবাসীক আমি তেওঁলোকৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন হোৱা আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। মই পৰিয়াল যি প্ৰেছ ক্লাবৰ সদস্যসকলৰ পৰিয়ালৰ কাষলৈ যাম। সপৰিয়ালে তেওঁলোকে আহি আজিৰ এই দিনটো তেওঁলোকে আনন্দ উপভোগ কৰিছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিছে? ভাল লাগিছে। প্ৰত্যেক বছৰে আমি আহোঁ এনেকৈ প্ৰেছ ক্লাবৰ সকলো পৰিয়ালৰ লোক একেলগে আমি প্ৰীতিভোজ খাওঁ, খুব ভাল লাগে আহি। হয়, মই আৰু এগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিছে? ধন্যবাদ, ভাল লাগিছে, বহুত ভাল লাগিছে। চবে একেলগে প্ৰীতিভোজ খাওঁ। নতুন বছৰ শুভেচ্ছা সকলোলৈকে থাকিল। ধন্যবাদ। হয়, আৰু এনেধৰণে এতিয়া ডিমৌ প্ৰেছ ক্লাবে প্ৰতিটো বছৰে আয়োজন কৰি অহাৰ দৰে এইবাৰ 2026ক আদৰাৰ প্ৰাক মুহূৰ্তত সকলোৱে একেলগে এনেধৰণে আনন্দ ফূৰ্তিৰে এসাঁজ খোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।